পেঙেৰীৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজৰ। চোৰৰ অটপালিত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইৰ লগতে পেঙেৰীত বিশেষকৈ যোৱা কিছুদিন ধৰি সঘনাই চোৰে ন কৌশলেৰে সংঘটিত কৰি উপদ্ৰৱ চলাই আহিছে। সোমবাৰে নিশা পেঙেৰী চাৰিআলিত আলামুদ্দিন নামৰ ব্যক্তিজনৰ বাইক গেৰেজত সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। গেৰেজত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে গেৰেজটোৰ পৰা লুটি নিয়ে মটৰ চাইকেল, বিভিন্ন ধৰণৰ 7 লাখ টকাৰ সা-সামগ্ৰী। নিশা 1-2 বজাত দুৱাৰৰ তলা ভাঙি চোৰে গেৰেজৰ ভিতৰত প্ৰৱেশ কৰে। গেৰেজটোৰ সা-সামগ্ৰী অনিষ্ট কৰি চোৰে বহু লক্ষাধিক টকাৰ সামগ্ৰী লৈ উধাও হোৱা ঘটনাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ। বৰ্তমান গেৰেজটোৰ গৰাকীয়ে পেঙেৰী আৰক্ষীক ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অঞ্চলটোত সঘনাই এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে এতিয়া সাধাৰণ ৰাইজ। মোৰ নাম আলামুদ্দিন, পেঙেৰী আপোনাৰ খাটাংবানী গেট ওচৰত মোৰ দোকান আছে। তাৰ পৰা মোৰ সোমবাৰে ৰাতি আপোনাৰ দোকানখন চুৰি হৈছে। 12টালৈকে আমি ইয়াতে আছিলোঁ, 12টাৰ পিছতে হৈছে যি হৈছে। মোটামুটি আপোনাৰ মাল লৈ গৈছে 7-8 লাখৰ ভিতৰত লৈ গৈছে মাল। চব দামী দামী বস্তু লৈ গৈছে। আপোনাৰ আছিলে BS6ৰ গাড়ীৰ ECM আছিলে, ৱাইৰিং আছিলে, দামী দামী ব্লক আছিলে, তাৰপিছত মোবিল আছিলে, টায়াৰ আছিলে, এই স্পৰ্ট বাইকবিলাকৰ আপোনাৰ স্পকেটবিলাক আছিলে। মোটামুটি আছিলে আৰু দামী দামী বস্তুবিলাকেই আছিলে, চব লৈ গৈছে আৰু। সন্দেহত আমাৰ অচি ছাৰক কৈছিলোঁ, তো লগে লগে অচি ছাৰ আহিলে। আহি কিনি আমাৰ ইয়াৰ পৰা 2টা চোৰ আছিলে, তাৰ পৰা এটা উঠাই লৈ গৈছে। লেকিন এতিয়ালৈকে একো পোৱা নাই মানে। আছিলে চব চুৰি কৰি লৈ গৈছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।